আপোনালোকৰ মাজলৈ এটা গৃহস্থালী খণ্ডলৈ লৈ আহিছোঁ মই অলকানন্দা কাকতিয়ে। এয়া গৃহস্থালী এইটো কাৰণে কোৱা হৈছে যিহেতু মোৰ ভাগিন হয় আৰু আপোনালোকৰ এয়া চিনাকিমুখী হ'ব যে ইতিমধ্যে কেইবাখনো চিৰিয়েল আৰু চিনেমা আৰু তাৰ আটাইতকৈ প্ৰিয় হৈছে নাটক, অভিনয়, লগতে নৃত্য কৰে। গতিকে এখন চিনাকিমুখী মোৰ ভাগিন হয়। গতিকে মই কৈছোঁ যে আপোনালোকে আমাৰ এই গৃহস্থালী পৰিৱেশলৈ সেইকাৰণে কৈছোঁ এনেকৈ যে আমাৰ এই খণ্ডটো আজি গৃহস্থালী পৰিৱেশৰ মাজেৰে আমি মানে বিভিন্ন ধৰণৰ কথা পাতি আমোদজনক ভাল লগা কথা পাতি আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া স্নেহাংশু, তুমি কোন ক্লাছত পঢ়ি আছা? 7। মই জানোৱেই বাৰু, তথাপিও মানে আমাৰ দৰ্শকসকলক ক'বলৈ দিছোঁ, নহয় জানো? মই আচলতে যদিও স্নেহাংশু কয়, কিন্তু মই ঘৰত গোসাঁই বুলি মাতোঁ। ভাল লাগেনে মই গোসাঁই বুলি মাতিলে? মোৰো বহুত ভাল লাগে গোসাঁই বুলি কয়। গোসাঁই বুলিও মাতে, ধুনু বুলিও মাতে। তুমি কোৱাচোন, তোমাৰ লগৰখিনিৰ কথা কোৱা। মইতো জানোৱে, তথাপি তুমিও কোৱা। আচলতে মোৰ লগৰ ধেৰ আছে, মানে হাঁহি উঠা কথা কোৱা। লগৰবিলাকৰ লগত কেনেকুৱা ধৰণৰ তুমি হাঁহি উঠা, ধেমালি কৰা, এনেকুৱা ধৰণৰ দুটা এটা কোৱা তোমাৰ ভাল লগা। এইটো বহুতে আছে। মানে লগৰকেইটা মানে কি হ'ল, মই শ্বুটিং কৰাৰ পিছত যিকেইখন বিশিষ্ট অভিনেতা তেওঁলোকৰ লগত ফটো মাৰি যাওঁ, তো ষ্টেটাছত দিওঁ। মানে ষ্টেটাছত দিয়াৰ পিছত নেক্সট দিনা স্কুললৈ যাওঁতে মানে চবে মিছা বুলি সজাই দিয়ে। মানে মোক মিছা বুলি সজাই দিয়ে যে ই এডিটিং কৰি আহিছে, এইটো ক্ৰপ কৰি আহিছে। মানে তেনেকৈ মানে বিশ্বাসেই নকৰে বোলো, বিশ্বাসেই নকৰে। ফূৰ্তি কৰাটোতো হৈয়ে থাকে। আৰু আমাৰ সৰু টিকলা এটা আছে ইমান কৰি, মানে আমাৰ ক্লাছৰে। ই হেৰি মানে তাৰ নাম মানে মুস্তাফিজুৰ। সি মানে এনেকৈ অকণমান হেৰিয়াত থাকে আৰু शेर अकेला ही आता है, बेरिया जुल में आता है। তেনেকৈ মানে তেনেকৈ ভঙা হিন্দীত তেনেকৈ কৈ থাকে। মানে বহুতে ফূৰ্তি হয় মানে খুব তেনেকৈ হাঁহি ধেমালি পাৰ কৰোঁ। আৰু মই বেছিভাগ স্কুললৈ গ'লে হাঁহি ধেমালিতে যায়। তুমি যে এই যে বিভিন্ন ধৰণৰ জীৱ জন্তুৰ মাত দিয়া ন, সেই লগৰবিলাকক শুনোৱানে? খুব ভাল পাওঁ। দৰ্শকসকলক শুনাই দিয়াচোন। আচলতে মই কুকুৰৰ মাত দিওঁ। কুকুৰটো মই চবতকৈ ভালকৈ পাৰোঁ। একদম একে হৈছে। তাৰপিছত মেকুৰী মাত পাৰানে? আচলতে মোৰ পানী ভাল লাগি আছে, তেতিয়া মানে মই সেইটো কাৰণে পৰা নাই। আৰু ভালকৈ কুকুৰা মাতো দিছিলোঁ, কুকুৰা মাত তেনেকৈ। আৰু কুলিও দিছিলোঁ। এতিয়া খালি মালি মানে পানী লাগি আছে অকণমান। চৰ্দি লাগে কাৰণে নাই, মোৰ মাতটো ভাগি আছে। মাতটো চৰ্দি লাগি আছে যে। ক্লাছ 1ত মই আৰু তেনেকৈ পাৰিছিলোঁ ঘোঁৰা মাত। এতিয়া ঘোঁৰা মাত নোৱাৰা হ'লোঁ, মাতটো সলনি হ'ল। ছাগলী মাতিব পাৰানে? আমাৰ ঘৰৰ ছাগলী এজনী এনেকৈ চিঞৰি দিয়ে। মানে এইটো যোনবিলাকে পোহে মাইকী ছাগলীবিলাকে এনেকৈ চিঞৰি দিয়ে লাষ্টত, এনেকৈ চিঞৰি দিয়ে। আমাৰ ঘৰৰ ছাগলী আছিলে মানে যোৰহাটৰ। সেই আৰু মোক মানে এই অভিনয়ৰ ক্ষেত্ৰত মোক বন্ধু দুজনে খুবেই বেছি ছাপৰ্ট কৰে। নাম সিহঁতৰ তেওঁলোকৰ নাম এজনৰ হৈছে জয়কিশোৰ আৰু এজনী ছোৱালী আছে, তাইৰ নাম হৈছে অৰ্ষা সিং। তাই আৰু সি মোক মানে অভিনয়ৰ ক্ষেত্ৰত বহুত বেছি ছাপৰ্ট কৰে। মানে আচলতে তাহাঁতি ফোনে কৰি থাকে মোক। এতিয়া এইটো শেষ হোৱাৰ পিছতো এই পডকাষ্টত তাহাঁতি ফোন কৰিব যে ক'লি নে কথাখিনি? বোলো ক'লোঁ। ভালকৈ কৈছ নে? বেছি বকিছ নি? নাই বকা নহয়, ভালকৈ কবি। মানে সি কৈছে ইউ লাইক মাই ব্ৰাদাৰ, তই মোৰ ভায়েকৰ নিচিনা। তই মোৰ বন্ধু নহয়, তই মোৰ একো নহয়, তই মোৰ ভায়েক। বোলে তেনেকুৱা ধেমালিৰে আচলতে তাহাঁতি অভিনয় ফ্ৰেণ্ড হয় মোৰ, অভিনয় যে শিকোঁ। তেনেকুৱা ধেমালিৰ বহুত সময় কটাইছোঁ একেলগে। মোৰ স্মৃতি আছে, 3 বছৰৰ বন্ধুত্বত আছোঁ আমি। তুমিতো গানো শিকি আছা, গীতো শিকি আছা ন? গীত নাই শিকা, মই জাষ্ট গাওঁ। গাই ভাল পোৱা ন? গাই ভাল পাওঁ। মানে তুমি ভাল পোৱা এটা গীত অকণমান গুণগুণাই দিয়া। আচলতে মই গাব নাজানো, অকণমান মই তেতিয়াও ট্ৰাই কৰিম। মইতো শুনোৱে ন। আৰু আচলতে মোৰ মাতটো ভঙা ন,
আপুনিতো গম পাইছে নহয়, আমিতো এতিয়া আমাৰ প্ৰিয় দৰ্শকসকলক কৈছে তোমাৰ অলপ চৰ্দি লাগি আছে বুলি চৰ্দি কৈছে। লাগিছে শুনিছে চাগে মই নাকটো হেৰি কৰিয়ে আছো গাওঁ কোনটো গান গাম কোৱা অসমীয়া তোমাৰ ভাল লগা এটা গান। বোলে ভাল লগাত হেৰি আছে ক'বলৈ গ'লে আৰু এটা গান, যিটো বেছি ভাল পোৱা। হেৰিটো গাওঁ আমাৰ ৰ'দটো মই চবতে গাওঁ ৰ'দটোকে গাওঁ যে মই ৰ'দটো ভাল পাওঁ তাৰপিছত মায়াবিনীটো গাম ৰ'দ ৰ'দ আজি কেনি পাওঁ ৰ'দ ৰ'দ আজি কেনি চাওঁ খিৰিকী মেলি সন্মুখত এন্ধাৰহে পাওঁ কোঠালি এৰি বাহিৰত পথ হেৰাওঁ ৰ'দ ৰ'দ আজি কেনি পাওঁ ৰ'দ ৰ'দ আজি কেনি চাওঁ মন গ'লেই মোৰ কাষলৈ আহিবা এদিন অকলে কিদৰে খাওঁ কিদৰে শুওঁ চাই যাবা নিৰলে স্বপ্ন য'ত নাই জীৱন নাই আছে মাথো নিৰাশাৰ ধোৱা ৰাতি বাগৰে দিন বাগৰে শেষ নহয় এন্ধাৰক লোৱা কবিতা ৰাতি আজি মায়া মৰিচিকা খেদি ফুৰা শেষ নহল সেইটো গালো আৰু আচলতে মোৰ মাতটো ভাঙি আছে ভালকে মাতটো ভাঙি আছে আৰু মাতটো পানী লগা আছে উশাহটো চুটি চুটি গৈছে গীতটো মানে হেৰি কৰিবা হা শিকিবা আৰু ভালকে মানে কোনোবা গুৰুলৈ শিকিবা আৰু আগবাঢ়ি যাবা তোমাৰ মাতটো বৰ ধুনীয়া মাতটো ইমান ধুনীয়াকে গাইছে ইমান টান গান নিজৰ মাত এই গীতটোতো জুবিনৰ গীতটোতো বহুত টান হয় ন বহুতে টান তুমি ইমান ধুনীয়াকে টানিছা আচলতে মায়াবিনীটো গাম বুলি কৈছিলে নহয় অকণমান গাই দিয়ে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি হোৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত দেৰে দাৰা নাৰে দেৰি দাৰা নাৰে ৰা না দেৰি ৰা 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 ৰে দেৰি ৰা 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 ৰে আচলতে মোৰ ক'বলৈ মানে মাতটো খুবেই ভাগি আছে টানিব পৰা নাই আৰু মাতটো কালিব ভাগিছে এইটো প্ৰিয় দৰ্শক আমাৰ ইতিমধ্যে আমাৰ হিয়াৰামঠো জুবিন দা ইতিমধ্যে জুবিন দাৰ মৃত্যুত আমাৰ সকলোৱে হৃদয় স্পৰ্শী মানে যি দুখ হৈ আছে তাৰ মাজতে চিনেমা ৰৈ ৰৈ বিনালে চিনেমাখন ইতিমধ্যে 31 অক্টোবৰত ৰিলিজ হৈছে সকলোৱে মানে বহু দৰ্শকে চাইছে আৰু যিসকলে টিকেট কাটি থৈছে তেওঁলোকে চাব আৰু সেই ৰৈ ৰৈ বিনালে চিনেমাখনৰ জুবিনৰ যিটো সৰুকালৰ
চৰিত্ৰত অভিনয় কৰিছিলে মোৰ ভাগিন আচলতে স্নেহাংশ মই গোঁসাই বুলি মাতোঁ যে সেইকাৰণে পটককৈ স্নেহাংশটোত আহি নাযায়। তাৰপিছত তুমি তোমাৰ যেতিয়া ৰৈ ৰৈ বিনালে জুবিন দাৰ লগত যেতিয়া তুমি অভিনয় কৰি আছিলা সেই সময়খিনি মানে তোমাৰ তেওঁৰ সৈতে অভিনয় কৰি থাকোঁতে তোমাৰ কেনেকুৱা অনুভৱ হৈছিল আৰু কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছিল অকণমান আমাৰ প্ৰিয় দৰ্শকক কৈ দিয়া। আচলতে মানে হেৰি হ'ল আচলতে কি হ'ল জুবিনৰ লগত কাম কৰি খুবেই ভাল লাগিলে। সেইটো কাৰণে মই বহুত ভাগ্যৱান বুলি ভাবোঁ নিজকে। আচলতে জুবিন মামাৰ পৰা আৰু এখন মুভিৰ পৰা এখন ছবিৰ পৰা মই বহুত শিকিবলৈ পালোঁ। এজন অন্ধ মানুহে কেনেকৈ খোজকাঢ়ে বা কেনেকৈ বস্তু স্পৰ্শ কৰে, কেনেকৈ শব্দত মানে হেৰি হয় ৰে কৰে, এইবিলাক মই চুই চালোঁ। ক'বলৈ গ'লে এইবিলাক মই অভিজ্ঞতাখিনি মানে অকণমান বেছিকৈ হৈ গ'ল এইবিলাক বস্তুৱে। আচলতে মই বহুত জুবিনৰ লগততো কাম কৰি খুবেই ভাল লাগিল আৰু অভিনয় টীমটোৰ লগত কাম কৰি আৰু ভাল লাগিল। আচলতে মই শিকিবলৈ পালোঁ বহুত কথা, বহুত ধৰণৰ কথা, বহুত বস্তু শিকিবলৈ পালোঁ। তেওঁলোকৰ অভিজ্ঞতা মানে এনেকুৱা মোৰ ধেমালি হৈ থাকে তেওঁৰ লগত। আচলতে ধেমালি কেনেকুৱা ধৰণৰ ধেমালি কৰিছিলা? মই নাই কৰা, মই কৰি থাকোঁ আচলতে মই আৰু জুবিন মামা মানে মানে জুবিন মামাই যদি 50% কৰে মই 50% কৰোঁ, ইকুৱেল মানে দুয়োটা ধেমালি। আৰু আচলতে মানে ৰাতি একেলগে বহোঁ, কথা পাতোঁ আৰু মানে এনেকুৱা সময় আহিছিলে যে জুবিন মামাই নিজৰ কোলাত বা নিজৰ গাড়ীখনৰ আগত বহাই লৈ একেলগে আমি যাওঁ। ধেমালি ধেৰ আছে ক'বলৈ গ'লে। ধেমালি মোক মানে এদিন মই স্পটত বহি আছিলোঁ, তেওঁ আপোনাৰ জেগাত যেনিবা বহি আছিলে, তেওঁ মোক ক'লে যে তই গান গাব পাৰ নাই। এতিয়া যিটো শুনিলে আপুনি, যিটো বেসুৰা গালোঁ মই, সেইটো কাৰণে জাজ নকৰিব আপোনালোকে। আচলতে মোৰ মাতটো ভগা, মাতটো আগৰ যদি মানে নাভাগিলে হয় মই আৰু অকণ টানিব পাৰিলোঁহেঁতেন, কিন্তু মোৰ মাতটো সোমাই আহিছে, বুজি পাইছা নহয় তুমি। তাৰপিছত গান গাবলৈ মই গানটো গালোঁ তাৰপিছত গাই মই হিন্দী গান এটা ষ্টপ কৰিলোঁ। জুবিন মায়ে ক'লে গুড, ভাল গাইছে মানে গুড। মই ভাল গাইছোঁ বুলি কোৱা নাই, গুড মানে গুড গাইছে। মই অসমীয়া গান এটা গাবলৈ দিলে অসমীয়া গান নাজানো বোলো, জানিম আৰু কিবা কৈছে। তাৰপিছত তেওঁ অসমীয়া গান এটা গাবলৈ দিলে, মোৰ গান জানো বোলো, অফক'ৰ্চ জানিম ন তোমাৰ গান। গাইছোঁ। কোনটো গালা? এই ৰ'দটোৱে গালোঁ। এই ৰ'দটো তাত আগতে মই গান গোৱা নাছিলোঁ। জুবিন মামা ঢুকোৱাৰ পিছৰ পৰা মই বেছিকৈ গান গাবলৈ ল'লোঁ। তাৰপৰা গান গাবলৈ ল'লোঁ মই বাথৰুমতে গাওঁ বা আমি কৰিডৰটোত আহোঁতে সেই কৰিডৰটো ইক' হৈ থাকে তাতো গাওঁ। অসমীয়া গান এটা গালোঁ। তাৰপিছত ভাল পালে আৰু একদম স্তব্ধ হৈ গ'ল, তেওঁ পুৰা ষ্টপ হৈ গ'ল। তাত ক'লে যে তই বৰ বেয়া গাৱ, তই বহুত বেয়া গাৱ, তই নালাগে গাব। মানুহজন একদম বোলো তই চিনেমাকে কৰ, তই গান গাব নালাগে। তোমাৰ ধেমালি বহুতেই হৈছিলে। তেওঁ নিজৰ ল'ৰা নিচিনা ভাবিছিলোঁ আৰু যিটো মোৰ বাপেকৰ, যিটো মোৰ দেউতাকৰ, যিটো পিতাকৰ মৰম পালোঁ মই, সেইটো মই পাহৰিব লাগিব। তুমি সেইকেইদিনত তুমি অভিনয় কৰোঁতে সেইকেইদিনত যে আছিলা, তাৰে এটা ভাল লগা মুহূৰ্তৰ কথা কোৱাচোন। তেওঁৰ সৈতে কটোৱা এটা ভাল মুহূৰ্তৰ কথা কোৱা। এটা শ্বট আছিলে, আচলতে তেওঁ তেতিয়া সিদিনা অহা নাছিলে, দেৰিকৈ আহিছিলে। মোৰ এটা শ্বট আছিলে য'ত মই চকুৰ কাপোৰটো খোলোঁ, মই অন্ধৰাৰ পিছত। তাৰপিছত যিটো চকুৰ কাপোৰখন মই লাহে লাহে চকুটো মেলিব লাগে, সেই শ্বটটো আকৌ ৰাজেশ মামাহঁতে খুব ভাল পালে, চবেই ভাল পালে। টিমটোত যিমান আছিলে তেতিয়া চাই পেলাই নাইবা যি কৰি আছিলে চবেই ভাল পালে। আচলতে তাত মোৰ ডাইলগো নাছিলে, অকল এক্টিভিটি আছিলে। চকুটো খোলে ৰিচেণ্টলি যেতিয়া মোৰ মই মাজতে কওঁ ন, মানে কি ডাইলগতে যে অভিনয় নহয় সেইটো নহয়, আচলতে এক্টিভিটিজতো কিন্তু অভিনয় ফুটাই তুলিব পাৰি। তুমি বহুত ভাল সুবিধা এটা পাইছিলা নহয় নে? মই
সেইটোত এক্টিভিটিজত মানে অভিনয় ফুটা তুলিব পৰাটো কিন্তু ডাঙৰ কথা এইটো বহুত ভাল পালোঁ মোৰ হেৰিয়ে ৰাজেশ মেমহঁতে মানে কৈছোঁ তাত ডাইলগো নাই কিন্তু সেইখন সময়ত মই মানে ভালকৈ কৰিলোঁ ভাল পালে আৰু গোটেই টীমৰ মানুহখিনিয়ে গোটেইখিনিয়ে ভাল পাইছে সুমন মামাহঁতে চ' তাত মোৰ লাহে লাহে ৰিচেণ্টলি মই যেতিয়া ব্লাইণ্ডৰ মই এটা ভয় থাকে ভয় থাকোঁতে এটা ভয়টোও দেখুৱাইছোঁ ভয়টো মই দেখুৱাইছোঁ লাহে লাহে সোমাইছোঁ মই দেখুৱাইছোঁ মই ব্লাৰ হৈছোঁ আচলতে সেই শ্বটটো নিজেও কৰি ভাল পালোঁ বহুত ইউনিক শ্বট এটা কাৰণ মই এনেকুৱা আগতে কৰি পোৱা নাই মই 3 বছৰৰ পৰা কৰি আছোঁ কৰি পোৱা নাই কিন্তু সেই শ্বটটো দিয়াৰ পিছত মই নিজেও ভাল পালে মানুহেও ভাল পালে সেয়াই বিনালে তোমাৰ মানে যি সুন্দৰ অভিনয় কৰিছা ডাইলগ কম থাকিলেও এক্টিভিটিজ যিখিনি কৰিছা এইখিনিতো তোমাৰ সুন্দৰ হৈছে প্ৰিয় দৰ্শক আপোনালোকে আশীৰ্বাদ কৰিব সিটো লাগে আছিলে আৰু যাতে অভিনয়ত আগবাঢ়ি যাব পাৰে লগতে তুমি কোৱাচোন তুমিতো চিৰিয়েলো বহুত কেইখন কৰিছা আমাৰ দৰ্শকসকলে নিশ্চয় চিৰিয়েল চাই আছে তাতে আমাৰ ইয়াক মানে গোসাঁইক দেখা পাব তোমাৰ চিৰিয়েল কেইখনৰ নামটো কৈ দিয়াচোন আচলতে মোৰ চিৰিয়েল কেইখনৰ নাম মই গোটেইখিনি গম নাপাওঁ যিকেইজন মই কৰি বহুত কৰিলোঁ যিকেইখন মনত আছে এতিয়া মোৰ মানে মনত খুব কমেই আছে ক'বলৈ গ'লে মই মোৰ প্ৰথম যিখন ষ্টাৰ্টিং চিৰিয়েল আছিলে মাখন কৰিছিলোঁ তাৰপিছত আকৌ কৰিলোঁ অহল্যা তাৰপিছত এনেকৈ কৰি কৰি অভিমানী অনুৰাগ তাৰপিছত আকাশী জোনালী আকাশ ন জোনালী আকাশ তাৰপিছত মৌনহীয়া ন মৌনহীয়া আচলতে মোৰ মায়ে কৰিছে বাঁহী কাঞ্চনত মই খুব ডাঙৰ ৰোল এটা পালোঁ কাঞ্চনতো বহুত মানুহে মানে কাঞ্চনতো তোমাৰ মই কাঞ্চন চিৰিয়েলখন বহি চাইছোঁ বহুত তোমাৰ এক্টিং ভাল হৈছে সৰুকালৰ এক্টিং অভিনয়টো মানুহে ভালেই পাইছে তাতো মোক অকণমান মানুহে চিনি পাইছে কিন্তু জুবিন মামাও মোক যিখিনি দি থৈ গ'ল সেইটো বহুত বেছি দিলে আৰু কাৰণ মোক মানুহে এতিয়া চিনি পোৱা হৈছে মই 3 বছৰৰ পৰা কৰি আছিলোঁ কিন্তু মোক মানুহে ইমান চিনি পোৱা নাছিলে আমাৰ প্ৰিয় দৰ্শকসকলক মই ক'ব বিচাৰিছোঁ আমাৰ মানে গোসাঁই আচলতে তেজত আছে অভিনয় জেনেটিক্স মানে দেউতাক পিতা বুলি কোৱা ন পিতা পাৰ্থপ্ৰতিম বৰুৱা তাৰপিছত মা শ্ৰদ্ধা গীতিমা দেৱী বৰুৱা তো তেওঁলোকৰ কাৰণতে মই আজি অভিনয় জগতখনলৈ আহিলোঁ আৰু তেজত আছে বুলিও কয় মানুহে মাহঁতে কয় যে তেজত আছে অভিনয় তেজত আছে তোমাৰ মায়ে অভিনয় কৰে দেউতাই নাটক কৰে পিতাই তোমাৰ নাটক পৰিচালনা কৰে নহয় জানো মোৰ পিতা এজন ভাল মানে ডাইৰেকশ্যন দিয়ে নাট্যকাৰ স্ক্ৰিপ্ট ৰাইটাৰ অভিনেতা আৰু মাও ভাল অভিনয় কৰে অভিনেত্ৰী ন মায়ে তোমাৰখন নতুন চিৰিয়েলত কৰি আছে নহয় কাম মৌনহীৰা গতিকে মানে আৰু কেৱল মা পিতাই যে কৈছে সেইটো নহয় নহয় তোমাৰ ফেমিলি মানুহটো বহুত মোৰ গোটেই ঘৰখনেই কালচাৰেল সাংস্কৃতিক দিশত আগবঢ়া মোৰ মামা খুৰা আইতা চব প্ৰবালজ্যোতি বৰুৱা মোৰ কম্প'জ কৰে তেওঁ এজন ভাল তাবলা আচলতে তেওঁ অসমতে বহুত চিনি পায় মানুহে আমাৰ গোসাঁই জেনেটিকেলি মানে তেজতে আহিছে অভিনয় আৰু তাৰ উপৰিও মই যোৰহাট বালিগাঁৱত যাম যিখন এখন কালচাৰেল গাঁও য'ত মই বহুত শিকিবলৈ পালোঁ চবৰ পৰা তাত মোৰ পিতাৰ গুৰু বুমন মামা তেওঁকো খুব ভাল পাওঁ মই যদি ভাল পোৱা মোৰ তিনিজন মানুহক খুব ভাল পাওঁ মই অভিনয়ৰ ক্ষেত্ৰত মোৰ বুমন মামা সঞ্জীৱ ছাৰ মোৰ গুৰু আৰু পিতামা প্ৰিয় দৰ্শকসকল আমাৰ আজি বহুত সময় হৈ আহিছে আমাৰ গোসাঁয়ে ভাল নৃত্য কৰে যদি আপোনালোকে ভাল পায় আমি নিশ্চয় ইয়াৰ পিছৰ ভিডিঅ'টোলৈ আচলতে পডকাষ্টটোলৈ আমি নৃত্যৰ যোগেদি আহিম দেই মানে মোৰ তুমি এবাৰ মইৰাবাৰীত গৈছিলা নহয় হেৰি যে কম্পিটিশ্যন এটাত গৈছিলা মৰিগাঁও লাহৰীঘাট মোৰ ডেন্সৰ পৰা বহুত দিন মাহে গেপ হৈ গ'ল মই এতিয়া বেছিকে জোৰ দিওঁ অভিনয় গীটাৰখন শিকোঁ অকণমান মাজে মাজে আৰু আৰ্ট কৰোঁ আৰু অভিনয়
আৰু গীটাৰ কিন্তু এটা কথা নৃত্যটো অভিনয় এটা পাৰ্ট কিন্তু মোৰ সেইটো কয় চবেই কয় বহুত মানুহে কাৰণ গীটাৰে কয় এতিয়া চোৱা শ্বাহৰুখ খান ন শ্বাহৰুখ খান তাৰপিছত ঋতিক ৰোশন আপুনি এওঁলোক ন আমাৰতো মানে জলিউডতো আছে বাৰু আমি বলিউডৰ কথা কৈছোঁ সিহঁতে ইমান ভাল নৃত্য কৰে আৰু এতিয়া গোবিন্দ বা ঋতিক ৰোশনৰ নৃত্যৰ কাৰণে মানুহে মানে নৃত্যৰ যিটো অভিনয় সেইটো কাৰণে চাব যায় মানে গতিকে মই ভাবোঁ মানে আৰু তুমি অভিনয়ৰ লগতে নৃত্যটো নৃত্যটো নিব লাগে অভিনয় এটা মানে অভিনয় পাৰ্ট কিন্তু এটা নৃত্য মই ডান্স কৰা বলিউডত ডান্স কৰা এক্টৰৰ মাজত মই ধৰোঁ ঋতিক ৰোশন চাউথতো বহুত আছে চাউথৰ ভাল লাগে মোৰ বহুতে আছে ঋতিক ৰোশনক ধৰোঁ তাৰপিছত এই আমাৰ হেৰিয়ে ভাল কৰে কি কয় এজন আছিলে গোবিন্দটো একদম 90s-ৰ 80s-ৰ একদম বেষ্ট ডান্সাৰ তেতিয়া আৰু শ্ৰীদেৱী খুব ভাল আছিলে 1980s মাধুৰী দীক্ষিত বেষ্ট ডান্সাৰ তেওঁ ক্লাছিকেল কৰে গতিকে মানে অভিনয়ৰ সমানে নৃত্যটোতো আগবাঢ়ি গ'লে ভাল লাগিব ন আচলতে অভিনয় আৰু নৃত্য ক'বলৈ গ'লে একেই ডান্স ইজ এ পাৰ্ট অফ গতিকে নৃত্যটো সমানে আগবাঢ়ি লৈ যাবা আৰু এনেই নিবা হা মই মানে তোমাৰ পৰা নৃত্যটো মানে বহুত হেৰিও কৰি আছিলোঁ শ্বুটিং তুমি প্ৰথম অভিনয় কেতিয়া কৰিছিলা অভিনয় মোৰ 5 মাহ মই আছিলোঁ মইতো গম নাপাওঁ মাহঁতে কৈছিলে মোৰ মাহঁতে দেখুৱাইছিলে সংগীতা বা মানে সংগীতা জেঠাৰ ভক্তিমূলক গীত এটাত ঢেকীয়াখোৱা নামঘৰত মই শিশু কৃষ্ণ হৈছিলোঁ তাৰপিছত মই 3 years-ত কৰিলোঁ কোনে জানে ফাগুনে বুলি এলবাম এটা তাৰপিছত কৰিলোঁ আকৌ মা অহল্যা তো 5 বছৰৰ পৰা কৰি গৈ আছোঁ তাৰপিছত ৰ'বলগীয়া হোৱা নাই পুৰা আগবাঢ়ি আছা এতিয়া শেষত মানে এইবোৰ ৰৈ বিনালেত কৰি মানে তুমি এতিয়াতো সকলোৱে তোমাক চিনি পাইছে আৰু মোক আচলতে মোক মা পিতাহঁতে চবে কয় যে মই ৰাইজৰ ল'ৰা আপোনালোকে মোক মৰম কৰিব প্ৰিয় দৰ্শকসকল আপোনালোকে মোৰ ভাগিনক আশীৰ্বাদ দিব যাতে সি আৰু আগবাঢ়ি যাব আশীৰ্বাদটো লাগে আগবাঢ়ি যাব শেষত আমি সমানে কওঁ যে জুবিনৰ কাৰণে ন্যায় লাগে নহয় জানো জাষ্টিছ ফৰ জুবিন গাৰ্গটো হয় তেওঁক ন্যায় লাগিব তেওঁ ন্যায়টো আমাৰ কাৰণে বহুত ডাঙৰ কথা আচলতে মানুহে দিব নোৱাৰিলেও ভগৱানে দিব মইতো বিশ্বাস কৰোঁ মোৰ আদালতৰ ওপৰতো বিশ্বাস আছে আদালতেও দিব কাৰণ মানে জাজমেণ্টটো আদালতে দিব ন গতিকে মোৰ মানে ভৰসা আছে আৰু ফেইথ আছে নিশ্চয় আমি জুবিন গাৰ্গে এখন আমি একেলগে কওঁ জয় জুবিন দা এণ্ড জাষ্টিছ ফৰ জুবিন দা জাষ্টিছ ফৰ জুবিন দা